Hello everyone, welcome to Easy to Learn Academy. আজিৰ এই ভিডিঅ'টোত SCRTৰ সোশ্যাল ষ্টাডিজ টেক্সটবুকৰ পৰা কিছুমান ইম্পৰ্টেন্ট MCQ এই ভিডিঅ'টোত আলোচনা কৰিম। যদি ভিডিঅ'টো ভাল পায় তেন্তে ভিডিঅ'টো লাইক কৰি দিব আৰু যদি চেনেলটো সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইব কৰি দিব। নেক্সট প্ৰশ্ন কোৱেশ্চন নম্বৰ 31 টো হৈছে ভাৰতৰ সৰ্বাধিক গম উৎপাদনকাৰী ৰাজ্য কোনখন? এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হ'ব অপচন ডি উত্তৰ প্ৰদেশ। নেক্সট প্ৰশ্ন কোৱেশ্চন নম্বৰ 32 টো হৈছে চাহ উৎপাদনত পৃথিৱীৰ ভিতৰত ভাৰতৰ স্থান কিমান? এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হ'ব অপচন বি দ্বিতীয়। নেক্সট প্ৰশ্ন কোৱেশ্চন নম্বৰ 33 টো হৈছে ভাৰতৰ সৰ্বাধিক কফি উৎপাদনকাৰী ৰাজ্য কোনখন? এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হ'ব অপচন বি কৰ্ণাটক। নেক্সট প্ৰশ্ন কোৱেশ্চন নম্বৰ 34 টো হৈছে লক্ষদ্বীপৰ ৰাজধানী হ'ল? এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হ'ব অপচন সি কভাৰাত্তি। নেক্সট প্ৰশ্ন কোৱেশ্চন নম্বৰ 35 টো হৈছে ভাৰতৰ বৃহত্তম প্ৰতিবেশী ৰাষ্ট্ৰ কোনটো? এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হ'ব অপচন ডি চীন। নেক্সট প্ৰশ্ন কোৱেশ্চন নম্বৰ 36 টো হৈছে গাৰো পাহাৰৰ সৰ্বোচ্চ শৃংগৰ নাম কি? এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হ'ব অপচন সি নকৰেক। নেক্সট প্ৰশ্ন কোৱেশ্চন নম্বৰ 37 টো হৈছে নিম্নলিখিত কোনটো ৰাজ্য পূৰ্বতে নেফা নামে পৰিচিত আছিল? এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হ'ব অপচন ডি অৰুণাচল প্ৰদেশ। নেক্সট প্ৰশ্ন কোৱেশ্চন নম্বৰ 38 টো হৈছে সতীশ ধাৱন মহাকাশ গৱেষণা কেন্দ্ৰ ক'ত অৱস্থিত? এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হ'ব অপচন এ শ্ৰীহৰিকোটা। নেক্সট প্ৰশ্ন কোৱেশ্চন নম্বৰ 39 টো হৈছে ভাৰতৰ কোনখন ৰাজ্যত সৰ্বাধিক কপাহ উৎপাদন হয়? এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হ'ব অপচন এ মহাৰাষ্ট্ৰ। নেক্সট প্ৰশ্ন কোৱেশ্চন নম্বৰ 42 হৈছে পূব ও পশ্চিম ঘাট পৰ্বতৰ সংযোগস্থল হ'ল? এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হ'ব অপচন বি নীলগিৰি পৰ্বত। নেক্সট প্ৰশ্ন কোৱেশ্চন নম্বৰ 41 টো হৈছে 2011 চনৰ লোকপিয়ল অনুসৰি তলৰ কোনখন ৰাজ্যৰ জনসংখ্যা বৃদ্ধিৰ হাৰ ঋণাত্মক? এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হ'ব অপচন সি নাগালেণ্ড। নেক্সট প্ৰশ্ন কোৱেশ্চন নম্বৰ 42 টো হৈছে ভাৰতৰ একমাত্ৰ সক্ৰিয় আগ্নেয়গিৰি কোনটো? এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হ'ব অপচন সি বেৰেন দ্বীপ। নেক্সট প্ৰশ্ন কোৱেশ্চন নম্বৰ 43 টো হৈছে এণ্টাৰ্কটিকাত ভাৰতৰ তৃতীয় গৱেষণা কেন্দ্ৰটোৰ নাম হ'ল? এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হ'ব অপচন সি ভাৰতী। নেক্সট প্ৰশ্ন কোৱেশ্চন নম্বৰ 44 টো হৈছে পৃথিৱীৰ ক্ষুদ্ৰতম দেশ কোনটো? এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হ'ব অপচন সি ভেটিকান চিটি। নেক্সট প্ৰশ্ন কোৱেশ্চন নম্বৰ 45 টো হৈছে ভাৰতবৰ্ষত পৃথিৱীৰ মুঠ জনসংখ্যাৰ প্ৰায় কিমান শতাংশ লোক বাস কৰে? এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হ'ব অপচন ডি 17%। নেক্সট প্ৰশ্ন কোৱেশ্চন নম্বৰ 46 টো হৈছে কোনখন ৰাজ্যক ভাৰতৰ গেহুৰ ভঁৰাল বুলি কোৱা হয়? এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হ'ব অপচন এ পাঞ্জাৱ। নেক্সট প্ৰশ্ন কোৱেশ্চন নম্বৰ 47 টো হৈছে চেনি উৎপাদনত কোনখন দেশৰ স্থান পৃথিৱীৰ ভিতৰত প্ৰথম? এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হ'ব অপচন এ কিউবা। নেক্সট প্ৰশ্ন কোৱেশ্চন নম্বৰ 48 টো হৈছে ভাৰতবৰ্ষই পৃথিৱীৰ মুঠ মাটিকালিৰ কিমান শতাংশ আগুৰি আছে? এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হ'ব অপচন এ 2.2%। নেক্সট প্ৰশ্ন কোৱেশ্চন নম্বৰ 49 টো হৈছে ভাৰতৰ প্ৰথম পৰমাণু শক্তি কেন্দ্ৰ কোনটো? এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হ'ব অপচন ডি তাৰাপুৰ। নেক্সট প্ৰশ্ন কোৱেশ্চন নম্বৰ 50 টো হৈছে ভাৰতৰ চিলিকন উপত্যকা বুলি কোনখন ঠাইক কোৱা হয়? এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হ'ব অপচন ডি বেংগালোৰ।